পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে টিংখাঙত সক্ৰিয় ৰূপত দেখা পোৱা গৈছে কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যমঞ্চ। টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছ নেতা বিপুল গগৈয়ে টিংখাঙৰ বিভিন্ন প্ৰান্তত বিৰোধী সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়। টিংখাঙৰ ৰাইজৰ পৰা বিৰোধী ঐক্যমঞ্চই ভাল সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে বিপুল গগৈয়ে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই ভাল ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বিপুল গগৈৰ লগতে দলীয় প্ৰাৰ্থী। মানে আপোনাৰ 5টা পঞ্চায়তৰ ভিতৰত আমি 3টা মানত ঘূৰিলো, তাত ভালে পাইছো বাৰু। ৰিজাল্টটো সহায় যথেষ্টখিনি সুন্দৰ হৈছে। কৈছো আমি ফলাফলটো চবে ভালে বিচাৰে ন, সময়ত গম পাম। ৰাইজৰ আশীৰ্বাদ পালে আমি হয়তো ওলাই যাম ধুনীয়াকৈ। যিখিনি আমি পিছপৰা মানুহখিনি আমি এতিয়ালৈকে পোৱা নাই, তাৰ ওপৰত আমি আশা কৰিছোঁ। যদি অনাগত সময়ত যদি আমি ৰাইজে যদি আমাক আগবঢ়াই দিয়ে, প্ৰতিটো দিশতে আমি আগবঢ়াই নিম বুলি আমি